হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল নকুহি নপতালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধু বান্ধৱীসকলে ইয়াত দেখিছেনে, আজি মোৰ ভাগিনৰ বিয়া হয়, অৰ্থাৎ আজি তেলৰ ভাৰ হয়। আৰু তেলৰ ভাৰৰ আগত আমাৰ দৰাই হওক বা কইনাকে হওক মূৰত তেল দিয়ে। আৰু মূৰত তেল দিয়াৰ আগত আমাৰ 7 বন্তি বতে। 7জনী মহিলাই 7টা মুহুৰা লৈ, যেনেকৈ আমি কাপোৰ বাতি কৰোঁ তেনেকৈ 7জনীয়ে 7 পাক ঘূৰিব। সেই মুহুৰাটো লৈ ইয়াত দেখিছেনে, মুহুৰালৈ ঘূৰি আছে। আৰু এইখিনি সূতাৰে আমাৰ চাকি বন্তি জ্বলাব, বেলেগ সূতাৰে নজ্বলায়। 7 বন্তিৰ সূতাৰে, আমাৰ এইফালে 7 বন্তি বুলি কয়। এনেকৈ পেলাই ইয়াত দেখিছেনে, এনেকৈ মুহুৰা লৈ 7জনী মহিলাই 7টা মুহুৰা লৈ কাপোৰ বাতি কৰা নিচিনা এনেকৈ সূতাখিনি 7 বন্তি কৰি আছে। আৰু এইখিনি ধুনীয়াকৈ কাটি ল'ব। এয়া দেখিছে, গোপিনীসকলে ধুনীয়াকৈ এটা ঘোষা নাম গাই এয়া 7 বন্তি বতি আছে। আমাৰ দৰা তেলৰ ভাৰ দিবলৈ যোৱাৰ আগত মূৰত তেল দিয়ে। আৰু মূৰত তেল দিয়াৰ আগত এনেকৈ এয়া 7জনীয়ে লগ লাগি 7 বন্তি বতি আছে। দেখিছে, চাই থাকক আপোনালোকে মোৰ আজিৰ ভিডিঅ'টো। আৰু এয়া দেখিছে 7 বন্তি বতি হৈ গ'ল। এতিয়া এয়া জোখমতে কাটিব। এয়া দেখিছে, আৰু এজনীয়ে এয়া জুখি আছে 3 হাত নে 4 হাত এনেকৈ পেলাই কইনা ঘৰলৈ দি পঠাব। আৰু বাকীখিনি সূতাৰে দৰা ঘৰত ৰাখিব। আৰু দৰা সেইখিনি সূতাৰে যিমান বন্তি আছে, চাকি আছে, সেই চাকি জ্বলাব। আৰু এয়া দেখিছে, এনেকৈ জোখ লৈ কাটি এয়া কলচীকেইটাত 7 বন্তি সূতাখিনি এয়া কলচীত বান্ধি দিলে। এয়া দেখিছে, কলচীত বান্ধি দিলে সূতাখিনি ধুনীয়াকৈ। আপোনালোকৰ ফালে এনেকুৱা নিয়ম কৰেনে জনাবচোন বন্ধুসকল। আৰু এইখিনি সূতাৰে এয়া যে আছে চাকিকেইটা আৰু দুৱলিকেইটাত এইখিনি সূতাৰে ধূপ চাকি জ্বলাব আইটিসকলে। আৰু এইফালে দেখিছে আইটিসকল বহি আছে, আৰু সিফালে ভকত সকলোৱে বহি আছে। আৰু এয়া দেখিছে, ধূপ চাকি জ্বলাই দিলে আমাৰ 7 বন্তিৰ সূতাখিনিৰে। এতিয়া এয়া দৰা আহিব। এয়া দেখিছে, 7 বন্তিৰ সূতাৰে দুৱলি আৰু এয়া থালখন এয়া বন্তি জ্বলাই দিলে। আৰু দুৱলিকেইটাৰ ভিতৰত যে দেখিছে, এয়া চাউল আছে, চাউল দিয়ে আমাৰ দুৱলিকেইটাৰ ভিতৰত। আৰু এয়া দৰা আহি বহিলেহি সমাজৰ মাজত। এতিয়া দৰা মাক এয়া দেখিছে মূৰত তেল দিছে। আমাৰ এনেকৈ পেলাই মূৰত তেল দিয়ে। দৰা তেলৰ ভাৰ যোৱাৰ আগত দৰাটোক মূৰত তেল দিয়ে আমাৰ ফালে, নগাঁও ডিষ্ট্ৰিক্টৰ ফালে। এতিয়া সকলোৱে মূৰত তেল দিব। এয়া দৰা বাপেক আহিছে এতিয়া মূৰত তেল দিবলৈ। অলপমান আন্ধাৰ হৈছে, উপায় নাই, কাৰণ ৰ'দটোৰ কাৰণে অলপমান আন্ধাৰ দেখা পোৱা গৈছে। আৰু দেউতাকে মূৰত তেল দিলে। এতিয়া গাঁৱৰ মানুহেই হওক বা ঘৰৰ মানুহেই হওক এতিয়া মূৰত তেল দিব। ইয়াৰ জেঠীয়েকেও দিলে, জেঠীয়েকে মূৰত তেল দিলে। আৰু এইফালে এয়া দেখিছেনে, এইজনী মই হয়, মেখেলা চাদৰ পিন্ধা ৰঙা ব্লাউজ পিন্ধাজনী মই হয়। আৰু মই তাৰ পৰা 200 টকা খুচুৰা খুজি আছোঁ, সি নাই কৈ আছে। আৰু তাৰ পৰা 200 টকা খোলা ল'লোঁ, 100 টকা তাৰ হাতত দি তাক নোৱাবলৈ ল'লোঁ। এয়া মই পইচা নিয়া নাছিলোঁ সেইখিনি সময়ত, ভিনদেউৰ পৰা 100 টকা ধাৰলৈ লৈ এয়া দৰাক দি, এই দৰাক এতিয়া মই মূৰত তেল দিম। এয়া চবেই দেখিছে মূৰত তেল দি আছে দৰাক। আৰু এয়া ময়ো এই দৰাক দেখিছা, দৰা ভৰি চুই সেৱা কৰি, মোৰ ভাগিন হয় যেতিয়া ভৰি চুই সেৱা কৰিলোঁ। আৰু 100 টকা এটা দি ময়ো এয়া মূৰত তেল দিলোঁ অলপমান। এয়া দেখিছে, কইনাজনীও বেছি দূৰৰ নহয়, গাঁৱৰে হয়। গতিকে আৰু গাঁৱৰ ৰাইজে বহি আছে। আৰু এয়া দেখিছে, সকলোৱে আমাৰ বৌজনীও দিছেগৈ মূৰত তেল।
সকলোৱে এনেকৈ মূৰত তেল দিছে। আৰু আমাৰ দাদা এজন আছিলে, ইজন দাদাজনেও এতিয়া দিবলৈ আহিছে ভাগিনীয়েকক মূৰত তেল। আৰু ইফালে দেখিছেনে গোপিনীয়ে চাহ বনাই ভকতসকলক দি আছে আৰু গোপিনীসকলকো বিতাই আছে, কাৰণ গোপিনীয়ে আৰু ভকতসকলে আমাৰ হাতৰ নাখায়। সেইকাৰণে মানে গোপিনী ফলিয়াই দুজনী ভকতনী গৈ পেলাই চাহ বনাই আইতীসকলক আৰু ভকতসকলক এয়া চাহ বিলাই আছে। আৰু আমাৰ বুঢ়ীজনীয়েও দৰা গাৰ পৰা তেল আনি দিলেহি। আৰু ইফালে এয়া আমি কইনা ঘৰ পালোহি আহি তেলৰ ভাৰ লৈ। আৰু এইজনী হৈছে কইনা। আচলতে আমাৰ এইখন ডেকা গাভৰুৰে বিয়া, কিন্তু বুঢ়া বিয়া হয়, কাৰণ ল'ৰাটোৱে ছোৱালীজনী পলুৱাই আনিছিল যে। পলুৱাই অনাৰ পাছত আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ ফালে আকৌ এবাৰ বিয়া পাতিব লাগিব ৰাজহুৱাভাৱে, আৰু সেই বিয়াখনেই আজি হৈছে এয়া ৰাজহুৱা বিয়া। মাকে মূৰত তেল দিলে আৰু এয়া এতিয়া শহুৰেকেও দিছে। আৰু এইজনী হৈছে কইনাৰ মাক, এয়া কইনাৰ মাকে মূৰত তেল দিছে কইনাজনীক। দৰা কইনা আগতে পলাই বিয়া হৈছে, কিন্তু সমজুৱাভাৱে বিয়া হোৱা নাছিলে। সেইকাৰণে মানে আমাৰ সমজুৱাভাৱে বিয়া হৈছে, কিন্তু আমাৰ নিয়মত সমজুৱাভাৱে বিয়া হ'লেও আমাৰ বুঢ়া বিয়া বুলিয়ে কয় সেইখন। দৰাটোক বেলেগৰ ঘৰত ৰাখে আৰু কইনাজনী নিজৰ গিৰিয়েকৰ ঘৰতেই থাকে, খালি দৰাটোক বাহিৰত থয়। এনেকৈ পেলাই আমাৰ বিয়াখন আজি হ'ল। তেলৰ ভাৰ আহিল আৰু এয়া দিছে দৰাৰ মাকে কইনাক এয়া সেন্দুৰ দিছে। আপোনালোকৰ ফালে কইনা পলুৱাই অনাৰ পাছত আকৌ বিয়া হয়নে নহয় জনাব দেই বন্ধুসকল। আৰু যদি মোৰ আজি ভিডিঅ'টো চাই ভাল লাগে লাইক এটা কৰি দিব, আৰু বহুত বেছি ভাল লাগিলে মোৰ চেনেলটো শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। দেখিছে গহনা গাঁঠিবিলাক পিন্ধাই আছে, আৰু গাঁৱৰে এজনী ভণ্টি এজনী আহি এয়া তাইক আ অলংকাৰ পিন্ধাইছে। আৰু আজিলৈ ইমানখিনিয়ে আছিল তেলৰ ভাৰ। আকৌ নতুন এটা ভিডিঅ' লৈ পুনৰ লগ পাম।